আজি ৰাতিপুৱা এফালে এয়া ব্ৰেড গৰম কৰি আছো ৰাতিপুৱা ব্ৰেকফাষ্ট কাৰণে আৰু এফালে এয়া ব্ৰেড গৰম কৰি হৈ গ'ল তাৰ পাছতে এফালে এয়া চাহ পাতিছো আদা তেজপাত দি পেলে যেহেতু বতৰ ঠাণ্ডা আৰু হেতু কাৰণে আদা তেজপাত দি পেলে ধুনীয়াকৈ চাহ বনাইছো আৰু এফালে এয়া ব্ৰেড গৰম কৰি ললো এফালে আকৌ এয়া ডিমো বইল কৰি ললো ব্ৰেডৰ লগত খাবলৈ কাৰণে গুড মৰ্নিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল সবৰে খবৰ কেনেকুৱা মোৰ ভালে আছে আৰু এটা বেটাক স্কুলত থৈ মেলি আহিছো আহি পেলাই ডাইৰেক্ট আপোনালোকৰ ওচৰলৈ আহিছো ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিবলৈ নহলে বাৰু তথাপিও ৰাতিপুৱা ব্ৰেকফাষ্টটো কেনেকৈ কৰা হ'ল এটুকে অকণমান ভিডিও কৰি পেলাই ৰাখিছো বাৰু এইফালে আজি মিষ্টাৰে ৰন্ধা কাম কৰি আছে আৰু এয়া হৈছে এয়া গাহৰি মাংস অমিতা লগত এটো কি হয় চেংমৰা মটৰ আলু এয়া দেখিছেনে একদম নতুন ষ্টাইলত বনোৱা হৈছে আজি অমিতা চেংমৰা মটৰ আলু লগত এয়া গাহৰি মাংস আৰু ইফালে এয়া দালি হৈ আছে এয়া মাজুলী ভণ্টি এগৰাকী আছে এই নমস্কাৰ এটা দি দিয়া ভণ্টি আৰু ভণ্টিয়ে মানে এফালে এয়া টিভি চাই আছে এফালে এটো চকচোন এয়া কপৌ চৰাই পোৱালি হয় উৰিব নোৱাৰে ভালকৈ আৰু আমাৰ ঘৰতে পৰিছিলে এটো চোৱা বেটাক দেখুৱাবলৈ কাৰণে এয়া ধৰি পেলাই লৈ আহিছিলোঁ ধৰি পেলাই লৈ অনা নাই মানে আমাৰ ঘৰতে আহি পেলাই পৰিছিলেহি আৰু ভালকৈ উৰিব পৰা নাই এয়া দেখিছে একদম ওচৰৰ পৰা দেখুৱাইছোঁ একদম ফুটফুটীয়া হৈ আছে দেখিছে কিমান ধুনীয়া লাগিছে ওচৰৰ পৰা দেখিবলৈ কাৰণে কপৌ চৰাই পোৱালিটো কপৌ চৰাই বিস্কুট দিছা নেকি খাবলৈ বিস্কুট দিছা নেকি বেটাক দেখাবলৈ কাৰণে মই ধৰি পেলাই ৰাখিছিলোঁ আৰু এতিয়া এৰি দিবগৈ লাগিব আৰু এইয়া দেখিছেনে কিমান ধুনীয়া লাগিছে ওচৰৰ পৰাই দেখিছেনে এইয়া দেখিছেনে কিমান ধুনীয়া লাগিছে কপৌ চৰাই পোৱালিজনী আৰু এতিয়া মা মানে বাহিৰত এৰি দিমগৈ আৰু মাকে নিজে লৈ যাবহি অকণমান উৰিব পৰা হৈছে ভালকৈ উৰিব পৰা নাই এয়া দেখিছেনে বেটাক দেখাবলৈ কাৰণে আনিলোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বুলি এইফালে দেখিব পাৰি যে পুৰা পানী পৰি আছে মানে পুৰা বৰষুণ দি আছে আৰু এইকেইদিন লাগাতাৰ বৰষুণ দিয়ে আছে আৰু মই আহিছোঁ এইফালে এয়া জলকীয়া ছিঙিবলৈ কাৰণে আছে ছটৰ ওপৰৰ পৰা এয়া দেখিছেনে পানী আহি এইফালে এয়া তলত পৰি আছেহি পুৰা বৰষুণ দি আছে আৰু মানে এইফালে এয়া জলকীয়া পকি আছে এয়া দেখিছেনে কিমান জলকীয়া পকি আছে ৰঙা হৈ আছে এয়া দেখিছেনে এয়া এতিয়া ফটাফট ছিঙি লওঁ আৰু এয়া জলকীয়া একদম মাজুলী পাবগে আৰু আমাৰ এই দুজোপা জলকীয়া মানে সবকে বিলোৱা হৈছে বাৰু আৰু এইফালে এয়া জলকীয়া লাগি আছে এইফালে এয়া ইমানখিনি জলকীয়া ছিঙি ল'লো এয়া দেখিছেনে পুৰা এক বাটি ছিঙি ল'লো এয়া পৰি গৈছে এয়া আৰু এইখিনি জলকীয়া মানে যোৰহাটৰ পৰা মাজুলী যাব এয়া দেখিছেনে পুৰা একদম ৰঙা হৈ পকি আছে একদম ডাঙৰ হৈ আছে এয়া জলকীয়া দেখিছেনে পুৰা বেচিব পৰা হৈ আছে এয়া জলকীয়া বেচো বুলি ক'লে বেচিবও পাৰোঁ এয়া দেখিছেনে পুৰা ৰঙা হৈ একদম ডাঙৰ হৈ আছে এতিয়া আকৌ সন্ধিয়া সময়ত এয়া পিঠাগুড়ি ভজা পিঠাগুড়ি লৈছোঁ খাবলৈ কাৰণে বেটাই কিবা এটা খাওঁ বুলি ক'লে
আৰু সেইটো কাৰণে ভজা পিঠাগুড়ি বনাইছোঁ আৰু লগতে এয়া চাহ এফালে এয়া ভজা পিঠাগুড়ি বনাইছোঁ খাবলৈ কাৰণে আৰু লগতে এয়া লাল চাহ এফালে বেটাইও খাই আছে ঘৰত মানে এতিয়া কোনোৱে নাই বেটা আৰু মইহে আছোঁ মিষ্টাৰো নিজৰ কামত ওলাই গৈছে আৰু মাও নিজৰ কিবা কামত ওলাই গৈছে আৰু সেইটো কাৰণে বেটাই মই লাল চাহৰ লগত ভজা পিঠাগুড়ি জুতি লৈছোঁ বেটাক পঢ়াই মেলি আজৰি হৈ পেলাই এতিয়া আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি ৰাতি মানে বনশাক এবিধ বনাম বুলি ভাবিছোঁ আৰু তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ এইফালে এয়া ধুনীয়াকৈ ধুই মেলি এয়া পানীত তিয়াই থৈ দিছোঁ আৰু এই শাকবিধ মানে কোনে কোনে খাই পাইছে আৰু কোনে কোনে চিনি পায় আপোনালোকে কমেণ্টত জনাবচোন এই শাকবিধ মানে কিছুসকলে পানী খুতুৰা বুলি কয় আৰু কিছুসকলে বৰ মাটি কান্দুৰি বুলিও কয় আৰু য'ত পানী বেছি হয় তাতে এই শাকজোপা ওলাই বনৰীয়া শাক মানে বনৰীয়া শাকত পৰে এজোপা এয়া দেখিছেনে আৰু খাবলৈ খুবেই ভাল হয় এই শাকজোপা আৰু এইফালে এয়া গজালি মেলা বুট লৈ লৈছোঁ আৰু লগতে এয়া পিঁয়াজ জলকীয়া আৰু আলু এটা মিহি মিহিকৈ কাটি লৈছোঁ এইফালে তেল গৰম হৈ গ'ল আৰু ইয়াতে মই অলপমান জিৰা দি দিছোঁ আৰু এটা জলকীয়া দি দিছোঁ ইয়াতে আৰু এয়া নহৰু কেইফুটমান মিহি মিহিকৈ কাটি দিছোঁ আৰু লগতে এয়া পিঁয়াজ এফালি দি দিছোঁ আৰু এতিয়া মই ইয়াতে গজালি ওলোৱা বুটকেইটাও দি দিছোঁ বুটকেইটা আগতীয়াকৈ ভাজি ল'লে ভাল হয় খাবলৈ কাৰণে আৰু ইয়াতে মই এয়া কাটি লোৱা আলুটো দি দিছোঁ আৰু মানে বন শাকত এনেকৈ বুট কেইটামান দি ল'লে খাবলৈ খুব টেষ্টি হয় আৰু সেইটো কাৰণে বুট কেইটামান মই দিওঁৱেই প্ৰায় বন শাকত আৰু আমাৰ বুট থাকেই মানে বন শাক বুলিয়ে নহয় যিকোনো চব্জি মানে বেলেগ শাক হ'লেও কোমোৰা জাতিলাও ৰঙালাও তেনেকুৱা কিবাকিবি শাক হ'লেও মানে লগতে বুট কেইটামান দি দিওঁ তেতিয়া খাবলৈ ভাল লাগে আৰু এতিয়া ইয়াতে মই অলপমান হালধি পাউডাৰ দি দিছোঁ বেছিকৈ দিয়া নাই বাৰু এনেও সেউজীয়া শাকত ইমান কালাৰ নুঠে সেউজীয়াই হৈ থাকে আৰু লগতে এয়া নিমখো দি দিছোঁ আৰু এতিয়া এয়া দেখিছেনে আলু আৰু বুট আধা সিজা হৈ গ'ল আৰু ইয়াতে মই এতিয়া এইফালে ধুই থোৱা শাকখিনি দি দিম আৰু কাটি লোৱা নাই মই এয়া দীঘলে দীঘলে এনেকৈ দি দিছোঁ এনেকৈ দীঘল দীঘলকৈ দিলে বেছি খাই ভাল লাগে সেইটো কাৰণে এনেকৈ দীঘল দীঘলকৈ দি দিছোঁ আৰু লগতে এইফালে এয়া দালিও বনাই দিলোঁ মচুৰ দালিত কোমোৰা দি দিছোঁ আৰু বইল দালি বনাইছোঁ আমি প্ৰায় বইলকৈ খাওঁ দালিটো আজি একদম চিম্পলকৈ বনাইছোঁ বন শাক লগত কোমোৰা দালি আৰু আজি ৰাতি এভাগে খাই দিম আৰু এতিয়া যিহেতু বেটাৰ এক্সাম চলি আছে আৰু সেইটো কাৰণে বেছিকৈ বনাই থকা নাই আৰু এইফালে চব্জিখিনি সিজি থাকক তেতিয়ালৈকে ইয়াত ঢাকনটো দি দিছোঁ অকণমান মিহি মিহিকৈ সিজি থাকিব আৰু লগতে এয়া শেৱালি ফুলৰ পকৰি বনাম আৰু তাৰ কাৰণে এয়া শেৱালি ফুলখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু ধুই লোৱাৰ কাৰণে এয়া অকণমান দেখিবলৈ কাৰণে বেয়া হৈ গৈছে কিন্তু এইখিনি বেয়া নহয় ভাল হয় ধুনীয়াকৈ ধুই ল'লোঁ কাৰণে এয়া মানে ফুলপাহ মানে ছিগি গ'ল আৰু ইয়াতে মই এয়া পিঁয়াজ এফাল দি দিছোঁ মিহি মিহিকৈ কাটি পেলাই তাৰ পাছত এয়া আটা দিছোঁ বেচন দিয়া নাই আটা দিছোঁ যিহেতু বেছি ময়দা বেচন খাই থকা ভাল নহয় আৰু সেইটো কাৰণে এয়া ৰঙা আটা দিছোঁ বগা আটাও নহয় এয়া ৰঙা আটা দিছোঁ এয়া আৰু ইয়াতে মই অলপমান নিমখ দি দিছোঁ টেষ্টৰ কাৰণে আৰু অকণমান হালধি দি দিছোঁ তেতিয়া পকৰি কালাৰটো ধুনীয়া উঠিব আৰু এতিয়া ধুনীয়াকৈ হাতেৰে মই এয়া মিক্স কৰি লৈছোঁ গোটেইখিনি তাৰ পাছতে ইয়াতে মই অকণমান পানী এড কৰি দিছোঁ বেছি পানীও এড নকৰোঁ অকণমান কমকৈ এড কৰিছোঁ নহ'লে বেছি ঢিলা হৈ যাব আৰু সেইটো কাৰণে অকণমান পানী এড কৰিছোঁ এয়া এইফালে এয়া কেৰাহীত তেল দি দিলোঁ আৰু এতিয়া তেলো গৰম হৈ গ'ল এয়া এটা এটাকৈ এতিয়া দি গৈছোঁ পকৰিকেইটা সৰু সৰুকৈ আৰু এতিয়া যিহেতু ঠাণ্ডা বতৰ সেইটো কাৰণে
পকৰি খাই চবেই ভাল পায় নহয় জানো আৰু শেৱালি ফুলটো খাব লাগে শেৱালি ফুলটো সিজনতহে আহে আৰু কিডনীৰ কাৰণেও ভাল শেৱালি ফুলটো তাৰ পাছতে জ্বৰ কাৰণেও ভাল এয়া দেখিছেনে খুব ধুনীয়া হৈছে পকৰিকেইটা আৰু দেখাটো কিমান ধুনীয়া হৈছে এইফালে এয়া প্ৰথমকেইটা পকৰি সিজি গ'ল এতিয়া ধুনীয়াকৈ প্লেটত থৈ লৈছোঁ আৰু এনেকৈ এতিয়া বাকীকেইটা পকৰিও দি দিছোঁ আৰু এনেকৈ এতিয়া বাকীকেইটা পকৰিও দি দিছোঁ ঠাণ্ডা বতৰত বাৰু কোনে কোনে পকৰি খাই ভাল পায় আপোনালোকেও কমেণ্টত জনাব এইফালে এয়া দেখিছেনে শেৱালি ফুলৰ ঠাৰিকেইডালো কিমান ধুনীয়াকৈ জিলিকিছে একদম কালাৰিং হৈ পেলাই আৰু লগতে পকৰিকেইটাও কিমান ধুনীয়া লাগিছে দেখিবলৈ কাৰণে একদম কালাৰফুল হৈ আছে দেখিছেনে সবজিটো এইফালে সিজি আছে আৰু আজি ভিডিওটো ইমানতে সামৰণি মাৰো বুলি ভাবিছোঁ আৰু দীঘল নকৰোঁ আৰু আজি ভিডিওটো মই তেনেকৈ ভালকৈ দিব পৰা নাই যিহেতু বেটাৰ এক্সাম চলি আছে আৰু সেইটো কাৰণে বেটাকো পঢ়াব লাগে আকৌ ৰাতিপুৱাটো ভিডিও বনাবলৈ নহয়গে খৰখেদাকে ভাত পানী বনাই আকৌ লগতে টিফিন বনাব লাগে আৰু খৰখেদাকে কাম চাম কৰি মেলি ওলাই যাবলগীয়া হয় তাৰ পিছত আকৌ আহি পেলাইও আকৌ থাকি যোৱা কামখিনি আকৌ কৰিবহিলগীয়া হয় আৰু সেইটো কাৰণে ভিডিও বনাবলৈ টাইম তেনেকৈ নহয়গে তাৰে মাজতে মই অকণমান টাইম উলিয়াই পেলাই আপোনালোকৰ কাৰণে মই ভিডিও বনাওঁ আৰু সেইটো কাৰণে আজি ভিডিওটো ইমানতে সামৰণি মাৰো বুলি ভাবিছোঁ আৰু যদিহে মোৰ ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তাৰ পাছতে মোক সাপোৰ্ট কৰি যাব আৰু এতিয়া আপোনালোকে মোক যিমানখিনি সাপোৰ্ট কৰিছে সেইটো কাৰণে মোৰ বহুতেই ভাল লাগিছে আৰু সাপোৰ্ট কৰি যাব আৰু তেতিয়া মই ধুনীয়াকৈ ভিডিও বনাই যাব পাৰিম আপোনালোকৰ কাৰণে আৰু ইমানখিনি কামৰ মাজতো মই আপোনালোকৰ কাৰণে ভিডিও বনাবলৈ কাৰণে ট্ৰাই কৰোঁ আজিলৈ তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ কাইলৈ আকৌ নতুন এটা ভিডিও লৈ পিনে আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিৰ কাৰণে তেনেহ'লে বাই বাই